ভাই তোমার জিএফ আছে নেকি? আরিফ আহমেদ করেছে প্রেং লাগে আমার নিউ হ'ব মই যিমান চেষ্টা বাৰু কৰি আছো প্ৰেং আপোনালোকৰ বাবে আনিবলৈ ফাৰ্ষ্ট ডেটত ক'ত গৈছিলে লোকেশ্যনটো দিয়ে মানে ফাৰ্ষ্ট ভিডিঅ'টো এটা বঢ়িয়া কুৱেশ্যন কৰিছে মই আৰু এজন কুৱেশ্যন কৰিছে সপোন কি তোমাৰ মোৰ ইমান কি সপোন আছে মই সেইটো ক'ব হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আজি আমি এখন বিশেষ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এইখন ভিডিঅ' হৈছে আপোনাৰ Q&A আপোনালোকে বহুতে সুধিছিলে মোক বহুতে কুৱেশ্যন কৰিছিলে এনেকৈ ইউটিউবত মই এটা ইউটিউব পোষ্ট কৰিছোঁ কমিউনিটি পোষ্ট কৰিছোঁ এটা ফটো আপুনি এটা বহুতো কুৱেশ্যন কৰিছিলে মোৰ মানে ব্যক্তিগত কিবা কিবি জানিবলৈ আপোনালোকে হয় আজি এইখন ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিছোঁ আমি একদম পুৰা একদম ডাঙৰকৈ লৈ আহিছোঁ ভিডিঅ'টো অলপ ডাঙৰ হ'ব একো নাই আপোনালোকে সেয়ালৈকে চাব কাৰণ আপোনালোকৰ যিখিনি প্ৰশ্ন কৰিছে প্ৰত্যেকটো প্ৰশ্নৰ এনচাৰ দিবলৈ আমি সাজু হৈছোঁ মানে তাৰপিছত আপোনালোকে স্কিপ নকৰাকৈ একদম শেহলৈকে চাই থাকক ভিডিঅ'টো কেনেকুৱা হয় আপোনালোকৰ পুৰা মোৰ ব্যক্তিত্ব কি বস্তু আছে মোৰ ব্যক্তিগতৰ লগত কি কি সম্পৰ্ক জড়িত হৈ আছে মোৰ বিষয়ে সেইখিনি জানিবলৈ আপোনালোকে শেহলৈকে ভিডিঅ'টো চাব লাগিব স্কিপ নকৰাকৈ স্কিপ কৰিলে আপুনি সেইখিনি কিন্তু চাব নোৱাৰে চ' স্কিপ নকৰাকৈ আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক তো ষ্টাৰ্ট কৰোঁ একদম প্ৰথমৰ পৰা শেহলৈ আপোনালোকক মই এটা এটাকৈ এনচাৰ দি যাম আজিৰ এই Q&A তো চাওক মই এইটো আপোনালোকক পোষ্ট কৰিছিলোঁ এইটো পোষ্টত আপোনালোকে সকলোৱে বহুত কিবা কিবি কমেণ্ট কৰিছিলে একদম বহুত কিবা কিবি মানে আপোনালোকে ইয়াত কমেণ্ট কৰিছিলে তো মোৰ ব্যক্তিগত বিষয়ে জানিবলৈ তো আজি এই ভিডিঅ'টো মই একদম মানে খোলাখুলিকৈ কৈ দিম বুলি ভাবিছোঁ একদম একো মানে আপোনালোকৰ নৰখোঁ আজি চব কৈ দিম একদম সঁচা কথা কওঁ একদম কি আছে কি নাই মই চব আজি আপোনালোকৰ সম্পূৰ্ণখিনি ভিডিঅ'টো কৈ দিম তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে মোক এজনে কুৱেশ্যন কৰিছিল ভাই তোমাৰ জিএফ আছে নেকি হয় এইটো সুন্দৰ কুৱেশ্যন এইটো বহুতে সুধি থাকে যে তোমাৰ জিএফ আছে নেকি আচলতে তেনেকুৱা জিএফ নাই আচলতে মই আজিলৈকে একদম জিএফ বনোৱা নাই বাৰু পিছলৈ চিন্তা কৰোঁ মানে পিছলৈ ভাবি থাকোঁ যে কৰিম নে নাই সেইখিনি পিছে হ'লে বাৰু জনাই দিম আপোনালোকক এতিয়া মানে এইখিনি ভবা নাই তো নেক্সট কুৱেশ্যন ভাই মজা ভিডিঅ' বনাইছা পলিঅ' ভিডিঅ' মানে মই এখন পলিঅ' ভিডিঅ' এখন দিছিলোঁ এখন বহুতে কমেণ্ট কৰিছে মানে বহুতৰ ভাল লাগিছে থেংক ইউ ছ' মাছ মানে এটা কথা চাওক আপোনালোকে যে পলিঅ' আমি যে সৰুকালত পলিঅ' খাইছিলোঁ কিন্তু কিয় খাইছিলোঁ সেইখিনি বহুতে নজনা হৈছিল তো মই সেই ভিডিঅ'টোত যে বহুতে হাঁহিব পাৰে ন তো চাওক এটা কথা চাওক আপোনালোকক বহুতো নজনা কথা আপোনালোকে জানিবলৈ কি বিচাৰে ইউটিউবৰ পৰা সহজ কৰিব বিচাৰে তো আমি সেইখিনি কি কৰিছোঁ আপোনাক ইউটিউবত আমি এনেকুৱা ভিডিঅ' যেতিয়া বনাইছোঁ যাতে ইউটিউবত আৰু নতুন নতুন মানে কণ্টেণ্ট চাব বিচাৰে ন সেইকাৰণে মই ভাবিছোঁ পলিঅ' ভিডিঅ'টো যে পলিঅ' খালে কি উপকাৰ হয় সেইখিনি কোনো নাজানে পলিঅ'য়ে খুৱাই বাচ্চাবিলাকক সেইকাৰণে মই পলিঅ' ভিডিঅ'টো বনাইছিলোঁ তো থেংক ইউ ছ' মাছ বাই সেই ভিডিঅ'টো চাগে বাই বহুত ভাল পাইছে তো নেক্সট কুৱেশ্যন কি আছে আপোনাৰ ভিডিঅ' চাই ভাল লাগে থেংক ইউ ছ' মাছ এনে কুৱেশ্যন কৰিছে আপোনাৰ ভিডিঅ' চাই ভাল লাগে থেংক ইউ কেতিয়াবা লাভ হৈছে নেকি কি ক'ম বাৰু লাভ হোৱা নাই বাৰু এতিয়ালৈকে হোৱা নাই আৰু এজনে কুৱেশ্যন কৰিছে মই মানে প্ৰত্যেকজনৰ এটা এটা কি কুৱেশ্যন কৰিছে মই সকলোকে এটা স্কিপ নকৰক আজি সম্পূৰ্ণখিনি ক'ম তো নেক্সট আৰু এজন কুৱেশ্যন কৰিছে এইজন নাম হৈছে আছমিনা খাতুন এইজনে কুৱেশ্যন কৰিছে ভাল পোৱা মানে কি কওঁ মই ইমান ভাল পোৱা লাভত বিষয়ে ইমান ক'ব নোৱাৰোঁ আচলতে মই এটা কথাই জানো ভাল পোৱা আচলতে এজনে আনজনক সম্পৰ্কত মানে যাতে বুজি পায় যাতে ভাল পোৱা যাতে এজনে আনজনক বুজি পাব মই ইমান ভালকৈ ক'ব নোৱাৰোঁ আচলতে মই লাভ কৰা নাই যিহেতু সেইকাৰণে মই ইমান ক'ব নোৱাৰোঁ তো চৰি এইখন এনচাৰ মই দিব নোৱাৰিম মই এইখিনিয়ে জানো যে লাভ মানে আপোনাৰ ভাল পোৱা একদম আপোনাৰ মানে ল'ৰা বা ছোৱালী একদম পুৰা ভাল পাওক যাতে এজন আনজনক বুজি পায় সেইখিনিয়ে মই জানো তো নেক্সট আৰু এজন কুৱেশ্যন কৰিছে কি ছং ফেভৰেট তোমাৰ মোৰ এটাই ছং ফেভৰেট আছিল আপোনাৰ কেইদিনমান আগত ওলাইছিল অমাহি ছংটো মই আপোনাৰ 100+ শুনি পেলাইছিলোঁ দিনে ৰাতি যিমানেই পাৰোঁ মই গোটেই দিন শুনি থাকোঁ মানে তো আৰু এটা নতুন গান চাৱাৰে এই গানটো মই মানে বহুত ভাল পাওঁ যিহেতু মই এই গানটো বহুত বাৰ শুনিছোঁ এইবাৰ আৰু নেক্সট ওলাই থাকক কি গান সেইখিনি তাৰপাছত ফেভৰেট হ'ব আৰু তাৰপাছত আৰু এজন কুৱেশ্যন কৰিছে আৰিফ আহমেদ কৰিছে প্ৰেং লাগে আমাৰ নিউ হ'ব মই যিমান চেষ্টা বাৰু কৰি আছোঁ প্ৰেং আপোনালোকৰ বাবে আনিবলৈ বাকী এজনক মই কৈছোঁ আপোনাক অলপ আগত দেখাই দিছোঁ মানে সি নাম্বাৰকেইটা কালেকশ্যন কৰি মোক দিব বাৰু মইতো ইমান চিনি নাপাওঁ নহয় মানুহক সেইকাৰণে নাম্বাৰকেইটা কালেকশ্যন কৰি লওঁ আপোনালোকৰ যিমান অতি শীঘ্ৰেই যিমান পাৰোঁ মানে প্ৰেং দিবলৈ চেষ্টা কৰিম বাৰু
তো আৰু এজন কৰিছে কমেণ্ট কৰিছে আৰিফ আহমেদ এজন, তুমি বহুত হেণ্ডচাম হয়। নাই ইমান হেণ্ডচাম নহয় বাৰু মই, আপোনালোকে যেনেকৈ ভাবিছে ইমান নহয় বাৰু, তথাপিও বাৰু হওঁ যিমানে আছো বাৰু। তাৰপাছত আৰু এজন কৰিছে ভাল ভিডিঅ' দিবি। মইতো আচলতে যিমান চেষ্টা কৰি আছো মানে ভাল ভিডিঅ' দিবলৈ, কাৰণ চাওক মই আপোনাৰ কিবা এটা কাৰণত 1 বছৰ ধৰি ভিডিঅ'টো দিব পৰা নাই, তো এতিয়া যিমান ভিডিঅ' দি আছো তো আপোনালোকৰ বেয়া লাগিব পাৰে ভাল লাগিব পাৰে, সেইটো মই একো ক'ব নোৱাৰো নহয়। তো সেইখিনি আপোনালোকে ভিডিঅ' চাব বাৰু, আকৌ মই এতিয়াতো ভাল ভিডিঅ' দিয়ে আছো, আপোনালোকে চাব নিশ্চয়। আমি আৰু চেষ্টা কৰিম যিমান ভাল ভিডিঅ' দিবলৈ। আৰু এজন কৰিছে সাদিয়া জাহান, এইটো কৰিছে ক'ত থাকা। আচলতে মোৰ ঘৰ হৈছে আপোনাৰ মৰিগাঁৱত আৰু মই থাকোঁ আপোনাৰ বৰ্তমান নগাঁৱত, কাৰণ নগাঁৱত মই কেইদিন ধৰি আছোঁ আৰু নগাঁৱতে ভাবি আছোঁ ইয়াতে থাকিম বুলি। কিন্তু আপোনালোকে যদি মোক যোগাযোগ কৰিব বিচাৰে তেন্তে নগাঁৱত কৰিব পাৰে, একো প্ৰব্লেম নাই। তো আৰু এজন কুৱেশ্যন কৰিছে ব্লগ ভিডিঅ' কৰাৰ বাবে কি দি বেছি ভাল হ'ব, গোপ্ৰ, এণ্ড্ৰইড, আইফোন। এজনো কুৱেশ্যন কৈছে যে তুমি ফাৰ্ষ্ট ডেটত ক'ত গৈছিলে লোকেশ্যনটো দিয়া, মানে ফাৰ্ষ্ট ভিডিঅ'টো এটা বঢ়িয়া কুৱেশ্যন কৰিছে। মই যেতিয়া আপোনাৰ ফাৰ্ষ্ট ভিডিঅ' বনাইছিলোঁ তেতিয়া মই ক'ত লোকেশ্যনটো দিব লাগে ক'ত, হয় মই ঘৰতে প্ৰথমতে আৰম্ভ কৰিছিলোঁ, বাহিৰত যোৱা নাই। ফাৰ্ষ্ট ভিডিঅ'টো মোক ঘৰতে বহি আৰম্ভ কৰিছিলোঁ। আপোনালোকে চাব পাৰে একদম লাষ্টৰ অল্ডেষ্ট ভিডিঅ' যিটো সেইবোৰ আপোনালোকে চাব পাৰে, মই ঘৰতে আৰম্ভ কৰিছিলোঁ ভিডিঅ'টো। তাৰ পিছত কৰিছে সানি বাই এটা কুৱেশ্যন কৰিছে বাই তোমাৰ জীয়েফজনীক লাগে কোন। আৰে বাই কিমান আৰু কম বাই, মোৰ জীয়েফ নাই আৰু কিমান বাৰ কম, যেতিয়া বনাওঁ তেতিয়া আপোনালোকক পিছে দেখাই দিম বাৰু, একো প্ৰব্লেম নাই। তাৰ পিছে আৰু এটা কুৱেশ্যন আছে বেয়া কেতিয়া পাতিবা। একদম বঢ়িয়া কুৱেশ্যন কৰিছে ভাই, মোৰ বিয়ালৈ তোমাৰ টেনশ্যন। তোৰ নামটো কি দিছে, নামটো নাই ইয়াতে বাৰু, কেতিয়া পাতো সেয়া পিছে আপোনালোকে গম পাব। যদি ইউটিউব কৰি থাকো মই তেতিয়াতো আপোনালোকক মই একদম নিশ্চয় ভিডিঅ' দেখাম বাৰু, কেতিয়া কৰোঁ। আপোনালোকেতো নুশুনাই পেলাই মই বিয়া নাপাতো নহয়, একদম ভিডিঅ' চিডিঅ' বনাই হ'লেতো বিয়া পাতিম ন, সৰু হ'লেও আপোনালোকে আমাৰ ফেমিলি, সেইকাৰণে আমাৰ মানে যেতিয়া বিয়া কৰিব আপোনালোকে তেতিয়া গম পাব বাৰু, এতিয়া আৰু এইবিলাক কৈ নাথাকিব বাৰু। চৰি। আৰু এটা কৰিছে তোমাৰ লগত এটা শ্বৰ্ট ফিল্ম বনাম মই। ঠিক আছে বাৰু, আমি এখন নতুন শ্বৰ্ট ফিল্ম 14 মানে আশা কৰি আছোঁ, এখন যিমান পাৰোঁ চেষ্টা কৰি আছোঁ, মানুহ কালেকশ্যন কৰি আছোঁ আৰু বহুত চং কালেকশ্যন কৰি মানে যিমান আছে মানে চব কালেকশ্যন কৰি আছোঁ লাহে লাহে। তেতিয়া আমি বনাম, তেতিয়া আমি এইটো তোমাৰ দিমেই, পোষ্ট কৰিমেই, তেতিয়া বাৰু তুমি আমাৰ লগত যোগাযোগ কৰিব পাৰা, একো প্ৰব্লেম নাই। আৰু এজন কৰিছে ফাৰ্ষ্ট ভিডিঅ' কি আছিল। ফাৰ্ষ্ট ভিডিঅ' মোৰ আছিল আপোনাৰ এটা এলবাম ভিডিঅ', মোৰ এতিয়া মনত আছে এলবাম ভিডিঅ' এটা আছিল, একদম বহুত মজাৰ ভিডিঅ' আছিল একদম, মানে তেতিয়া আপোনাৰ এটা ইম্প্ৰেছ লগা কথা আছে। তেতিয়া মই এই ভিডিঅ'টো বনাইছিলোঁ যে 1 ঘণ্টাত, আপোনালোকে বিশ্বাস নকৰোঁ, 1 ঘণ্টাত মোৰ 100 ভিউজ আহি গৈছিল। 1 ঘণ্টাত এনেকুৱা ভিউজ হৈছিল এই প্ৰথম ভিডিঅ'টো। এতিয়া লাহে লাহেতো ভিউজ কমি গৈছে, যেতিয়া এই ফাৰ্ষ্ট ভিডিঅ' বনাইছিল 1 ঘণ্টাত 100 ভিউজ আহি গৈছিল। ঠিক আছে। তাৰপিছত আচলতে এটা কথা কওঁ, আপোনাৰ বাবে লাভ বস্তুটো কি। এইটো মই চাওক, মই এটা কথা কওঁ, মইতো ইমান আপোনাৰ লাভ চাভ কৰা নাই বাৰু, মই তথাপিও সেই আগৰ আপোনাক কৈছিলোঁ লাভ বস্তুটো তেনেকুৱাই, যাতে এজনে আনজনক ভাল পাই বুজিও পায়, সেইটোৱে মোৰ মতে। আচলতে মই ইমানখিনি ক'ব নোৱাৰোঁ বাৰু। আৰু কৈছে তোমাৰ ঘৰ ক'ত। মোৰ ঘৰ আচলতে মৰিগাঁও, কিন্তু মই থাকোঁ বৰ্তমান নগাঁও। এইটো বাদ দিবা নেকি, এইটো সেইখিনি মই ক'ব নোৱাৰোঁ, ভগৱানে জানে। কাৰণ মই যিমান চেষ্টা কৰি আছোঁ সিমান ভিডিঅ' বনাই আছোঁ। এতিয়া ভৱিষ্যতত কি হয়, ভৱিষ্যতৰ কথাটো ক'ব নোৱাৰোঁ মই, এতিয়া প্ৰফেশ্যনেল নহয় সেইটো। এতিয়া আগলৈ কি হয় বাৰু সেইটো মই ক'ব নোৱাৰোঁ, আগলৈ কি হয় বাৰু চাওক বাৰু, আপোনালোকে যদি ছাপোৰ্ট নকৰে তেতিয়াতো বাদ দিব লাগিব না, তেতিয়া বাদ দিব লাগিব। আপোনালোকে ছাপোৰ্ট কৰিব বাৰু যিমান পাৰে আমাৰ, কাৰণ চাওক প্ৰথমে এজন ইউটিউবাৰ, যিমানেই ডাঙৰ ইউটিউবাৰ, ডিম্পু বৰুৱা চাওক, বিকাশ চেত্ৰী চাওক, আৰু যিমান ডাঙৰ ইউটিউবাৰ আছে অসমত, এইবিলাকৰ ভিডিঅ' চাবচোন। সিহঁতে প্ৰথমে ভাল ভিডিঅ' দেখুওৱা নাছিল, সিহঁতে প্ৰথমে এটা এণ্ড্ৰইড মোবাইল দি আপোনাৰ আৰম্ভ কৰিছিল। আৰু আজিৰ দিনত কি iPhone 14 Pro Max, 15 Pro Max সিহঁতৰ হাতত এনেকৈ পৰি আছে, কিয় আছে, সিহঁতে কষ্ট কৰিছে, কষ্ট কৰি আছে, সিহঁতে ইমান আগুৱাইছে। সেইটোতো ন, মইতো
তো সেইটোতো ন মইতো আপোনাক কষ্ট কৰিম, কষ্ট কৰি পেলাই আগুৱাই যাম, সেইটো। তো আৰু এজন কুৱেশ্যন কৰিছে, সপোন কি তোমাৰ? আচলতে মোৰ ইমান কি সপোন আছে মই সেইটো ক'ব নোৱাৰোঁ, কাৰণ মোৰ আগলৈ এটাই সপোন আছিল। আগতে মই ভাবিছিলোঁ যে এইটো কৰিম, মই সেইটো কৰিম। তো এতিয়া মোৰ এটাই লক্ষ্য যে মই এটা পৰ্যায়ত মই যাব পাৰিম। মোৰ এইখিনি লক্ষ্য আছে, মই যে এটা পৰ্যায়ত মই কিবা কৰিব পাৰিম, মোৰ সেইখিনি লক্ষ্য। কিন্তু মোৰ এইটো দিন নাই যে মই এইটো কৰিম, মই সেইটো কৰিব লাগিব, মই এইটো কৰিমেই, তেনেকুৱা মোৰ আচলতে একো দিন নাই। আজি আপোনাক সঁচা কথা এখন কৈ দিছোঁ। আৰু এজন কৈছে, কেতিয়াবা তুমি ভাল পাইছানে? এইটো কিমান বাৰ সুধি থাকে, সকলো মানুহে এইটো প্ৰশ্ন কৰে, ভাল পাইছানে, ভাল পাইছানে? এইটো নাই ভাই, একো পোৱা নাই। তুমি ইমান দিন ব্লগ ভিডিঅ' কিয় আপলোড কৰা নিদিলা? থেংক ইউ, এইটো একদম মজাৰ কুৱেশ্যন কৰিছিল, কাৰণ মোৰ এটা প্ৰব্লেম হৈ আছিল। সেইকাৰণে মই আপোনালোকক মানে 1 বছৰ ধৰি ভিডিঅ' দিব পৰা নাই। তো আকৌ আহি গ'ল আপোনালোকৰ মাজলৈ। এতিয়াৰ পৰা একদম মজাৰ ব্লগ দি থাকিম আৰু প্ৰেংক কলো দি থাকিম, আপোনালোকে ছাপোৰ্ট কৰি গৈ থাকিব আৰু চাই থাকিব। তাৰ এজন কৈছে নিউ শ্বৰ্ট ফিল্ম দিবা নেকি ভাই, তুমি ব্লগ বনাও? নিউ শ্বৰ্ট ফিল্ম দিম, ব্লগো বনাম, একো প্ৰব্লেম নাই, আপোনালোকে চাই থাকিব বাৰু অকলে। আৰু কৈছে তোমাৰ আচল নাম কি? এইটো মজাৰ কুৱেশ্যন, একদম বহুতে মোৰ আচল নামটো নাজানে। চাওক, মোৰ আচল নামটো হৈছে, আপোনাক কৈ দিওঁ আজি, সৈয়দ আৰমানুল ৰহমান। আৰু মোক ঘৰতে মাতে, এনে মাতে, মুন্না মাতে বুলি। আৰু মই যেতিয়া আৰমান টিউটৰিয়েল দিছোঁ, এইটো মানে মোৰ আপোনাৰ সৈয়দ আৰমান যিটো, এইটো আৰমান বুলি মই দিছোঁ, আৰু আৰমান টিউটৰিয়েল বুলি দিছোঁ। তাৰপিছত আৰু এটা কুৱেশ্যন কৰিছে, কিমান পইচা পোৱা ভাই, সঁচাকৈ কোৱা? এইটো বঢ়িয়া কুৱেশ্যন, খাতৰা কুৱেশ্যন কৰিছে একদম। মানে মই ইউটিউবৰ পৰা কিমান পইচা পাওঁ? এটা কথা এতিয়া ক'বলৈ গ'লে বহুত লাম্পা কাহিনী হয় এইটো সেইকাৰণে মই আপোনালোকক কৈ দি আছোঁ, একদম সৰুকৈ কৈ দিছোঁ। চাওক, মোৰ এতিয়া ইউটিউব কৰিছোঁ আপোনাৰ প্ৰায় 2 বছৰমান হ'ব। 1 বছৰ মই ভিডিঅ' পুৰা ডাঙৰকৈ ভিডিঅ' বনাইছিলোঁ। তাৰপিছত আপোনাৰ পিছৰ বছৰ মই মানে আপোনাৰ কিবা এটা প্ৰব্লেমত ভিডিঅ' আপলোড দিব পাৰে। চ' ভিডিঅ' আপলোড নিদিলেতো ৱাচ টাইম কমি যাব। তো মোৰো তেনেকুৱা লগত তেনেকুৱা হৈ গ'ল, ৱাচ টাইমবিলাক কমি গ'ল, আৰু তেনেকুৱা মই মনিটাইজ কৰিব পৰা নাই এতিয়ালৈকে। আপোনালোকৰ হাতত সেইখিনি মানে কৰ্তব্য আছে। আপোনালোকে যদি সেইখিনি দিয়ে আমাক, আপোনালোকে ভিডিঅ'বিলাক চাই আমাৰ, তেতিয়াহে মই এটা ভাবিব পাৰিম যে মোৰ মানে চেনেলটো মনিটাইজ হ'ব বুলি। আশা কৰিছোঁ আপোনালোকে সেইখিনি কৰিব বুলি আমাৰ ভিডিঅ'। আৰু এজন কুৱেশ্যন কৰিছে, কি কৰিলে জিএফ পোৱা যাব? কি কুৱেশ্যন ভাই, এইবিলাক কি কুৱেশ্যন কৰিছে, মইতো বুজি পোৱা নাই। কি কৰিলে জিএফ পোৱা যাব, এইটো মইতো ক'ব নোৱাৰোঁ। কি কৰিলে জিএফ যদি কেনেকৈ পোৱা যায়, এইটো মই যদি ক'ব পাৰিলেহেঁতেন, কি মানে কোন দুনীয়াত থাকি আছোঁ মই বুজি পোৱা নাই। আৰু হ'ব দিয়ক, আৰু নেক্সট কুৱেশ্যন চাওঁ। ঐ শুনা, তোমাক বহুত হেণ্ডচাম লাগে। থেংক ইউ ছ' মাছ। ছোৱালী এজনে কমেণ্ট কৰিছে, সেইটো আৰু একো নাই, কৈছে তো মোক বহুত হেণ্ডচাম লাগে। আচলতে ইমান হেণ্ডচাম নহয় বাৰু, যিমান আছোঁ মানে ঠিকে আছে বাৰু। তাৰপিছত আৰু কৈছে, তোমাৰ ফিউচাৰ ড্ৰিম কি? চাওক, মোৰ ফিউচাৰ ড্ৰিম একো নাই বাৰু। মই সিমান যে ভৱিষ্যতে মই সেইটো হ'ব লাগিব সেইটো নহয়। মই মানে এটা পৰ্যায়ত যাব লাগিব, মই সেইকাৰণে যাম। তুমি কি দি ভিডিঅ' কৰা? মই আপুনি এণ্ড্ৰইড, এইটো এণ্ড্ৰইড মোবাইল দি ভিডিঅ' কৰোঁ। একো আৰুতো মোৰতো ইমান পইচা নাই যে আইফোন কিনিম। আপোনালোকে এই ভিডিঅ' চাওক বাৰু, তেতিয়াই মই আপুনি আইফোন কিনিব পাৰিম। তাৰপিছত তোমাৰ গাৰ্লফ্ৰেণ্ড কোন? আচলতে মোৰ গাৰ্লফ্ৰেণ্ড নাই বাৰু, কিমান বাৰু কম আৰু। সকলোৱে এইটো কুৱেশ্যন, যিমান কুৱেশ্যন চাইছে 90% কুৱেশ্যন এইটো হয়, তোমাৰ জিএফ কোন, তোমাৰ গাৰ্লফ্ৰেণ্ড কোন, এইটো কুৱেশ্যন। তোমাৰ কি আচল নামটো? মোৰ আচল নামটো আপুনি কৈছিলোঁ যে মোৰ আচল নামটো সৈয়দ আৰমানুল ৰহমান। মোৰ ডাঙৰ নাম যিহেতু, আপোনালোকে হয়তো নাহিব ইমান ডাঙৰ নাম শুনি পেলাই। তাৰপিছত ঠিক আছে, পিছত কুৱেশ্যন, এইদৰে বাবে CM দিলে কি কৰিবা তুমি কোৱা? একদম বঢ়িয়া কুৱেশ্যন, খাতৰা কুৱেশ্যন, খাতাৰনাক কুৱেশ্যন। এইটো কুৱেশ্যন কৰিছে, কোনে কৰিছে এইটো ইক্ৰামুল দাই কৰিছে। একদম বঢ়িয়া কুৱেশ্যন কৰিছে যে মোক যদি এদিনৰ বাবে CM দিয়ে মোক কি কৰিম? হয়, মই CM দিলে এদিনৰ বাবে মই এটা কথাই জানো, নায়ক চিনেমা আপোনালোকে চাইছিল নে? যদি নায়ক চিনেমা চাইছিলে, তেতিয়া মই নায়কৰ নিচিনাই এদিনৰ বাবে মোক CM দিলে তেনেকুৱা চিষ্টেম মই কৰিম, মোৰ এইটোৱে জানো। অ'কে, আৰু এটা কুৱেশ্যন কৰিছে, তুমি কি খাই ভাল পোৱা? আচলতে মোৰ আপুনি কি ক'ম, এই যে ফ্ৰুট নে আপোনাৰ ভেজিটেবল নে কি খাই ভাল পাওঁ? মই আচলতে মই ভাতহে খাই ভাল পাওঁ। ইমান বাৰু সেইটোতো সোধা নাই আপোনালোকে, মই কি খাই, মই ইমানখিনি জানো, মই ভাত খাই ভাল পাওঁ। নেক্সট কুৱেশ্যন আছে, আৰু এইবাৰ কোন CM হ'ব ক'ব পাৰিবনে? একদম খাতাৰনাক কুৱেশ্যন। এনেকুৱা কুৱেশ্যন কৰিলে মোৰ পাগলা বনাই দিব আপোনালোকে।
যে মই কেনেকৈ জানিম যে এইবাৰ কোন চি এম হয়। মই এটা কথা জানো, যিটো প্ৰাৰ্থীয়ে বেছি ভাল কাম কৰে আৰু যদি আপোনালোকে যাক ৰাইজে যিটো ভাল পায়, যিটো মানে চিলেকশ্যন কৰে, সেইটোহে আপোনাৰ চি এম হ'ব। সেইখিনি মইতো ক'ব নোৱাৰো যে এইবাৰ এইটো হিমন্ত বিশ্ব শৰ্মাই চি এম হ'ব, এইবাৰ গৌৰৱ গগৈ হ'ব, মইতো সেইখিনি ক'ব নোৱাৰো। মানে আপোনালোকৰ হাততে সেইখিনি অধিকাৰ। আপোনালোকে কাক বেছি ভাল পায়, কাক আপোনালোকে চৰকাৰ কৰিব বিচাৰে, চৰকাৰ গঠন কৰিব বিচাৰে, তাকে আপোনালোকে চিলেকশ্যন কৰি লওক। সেইখিনি আপোনালোকৰ হাতত আছে, মোৰ হাতত নাই সেইবিলাক। কি মাছ খাই ভাল পোৱা? কি মাছ খাই ভাল পাওঁ? ঠিক একদম বঢ়িয়া কুৱেশ্যন। মই আচলতে আপোনাৰ সেইবিলাক আশে পাশে মই এইবিলাক মাছ নাখাওঁ। মই আপোনাৰ এই পুঠি মাছ আছে নকওঁ, পুঠি মাছ খাওঁ। কাৰণ পুঠি মাছৰ আপোনাৰ এই মূৰবিলাক খাওঁ, কাৰণ ভাজি কৰি পেলাই। কিয় জানেনে? পুঠি মাছৰ এটা উপকাৰী আছে, আপোনাৰ মূৰবিলাক ভাজি কৰি খালে আপোনাৰ চকুৰবিলাক পাৱাৰ বাঢ়ে, চকুৰ আপোনাৰ ক্ষতি নিদিয়ে, সেইকাৰণে পাৱাৰ বাঢ়ি যায়। সেইকাৰণে আপুনি যিমান পাৰে পুঠি মাছ খাব, সৰু মাছ একদম। এইটো ভাল নালাগে তথাপিও আপুনি খাব, কাৰণ ভাজি কৰি খালে বহুত ভাল লাগে। তো কৈছে তোমাৰ গড়, মোৰ গড়ৰ এইটো কৈছিলোঁ আপোনালোকক মৰিগাঁও। আপোনাৰ গড় ক'ত? কৈছোঁ অখনি মাতো। তুমি পঢ়া বাহিৰে কি কৰি ভাল পোৱা? একদম বঢ়িয়া কুৱেশ্যন, খাতাৰনাক কুৱেশ্যন। মই পঢ়াৰ বাহিৰে আচলতে মই এটা কাম কৰোঁ। মই পঢ়াৰ বাহিৰে আপোনাৰ ইউটিউব কৰোঁ, মোৰ ভিডিঅ' কৰোঁ। পঢ়াৰ বাহিৰে মোৰ ভিডিঅ'ই ভাল লাগে, আৰু বাকী একো ভাল নালাগে। খেলা হওক বা যিকোনো হওক, মোৰ আগতে ভাল লাগিছিল, কিন্তু এতিয়া মোৰ ভাল নালাগে। এতিয়া মোৰ ভিডিঅ' হ'লেই হ'ল, মানে যথেষ্ট এইখিনি। মোৰ ভিডিঅ' বহুত ভাল লাগে, মই এইখিনি জানো। তাৰপিছত কৈছে তোমাৰ কি ড্ৰিম? অকলে কৈছে মোৰ ড্ৰিম নাই একো, মই এটা পৰ্যায়ত যাব লাগে, সেইখিনি যাম আৰু সেইখিনি মই কৰি থাকিম। তুমি কোন ছিংগাৰৰ চং ভাল পোৱা, বলিউড নে এছামিজ? বলিউড বা এছামিজ? ঠিক আছে, মই বলিউডো ক'ম, এছামিজো ক'ম। এটা কথা চাওক, মোৰ সকলো ছিংগাৰ একে সমান। মোৰ বাবে সকলো ছিংগাৰ, ডান্সাৰ মোৰ বাবে সকলো সমান। মোৰ সকলো গান শুনি পালে বহুত ভাল লাগে, কিন্তু তাৰ মাজতে এজন ফেভৰেটটো থাকিব পাৰে, সকলোৰে ফেভৰেটটো থাকিব পাৰে। মোৰ তেনেকৈ ফেভৰেট বলিউডৰ অৰিজিত সিং। অৰিজিত বহুত স্পেচিয়েল মোৰ বাবে, কাৰণ মই বহুত ভাল পাওঁ অৰিজিতৰ চং শুনি পেলাই। একদম most of the favorite। আৰু এছামিজৰ ভিতৰত এখন কি ক'ম, বহুতো ছিংগাৰ মই এতিয়া নতুন ছিংগাৰ নামি আছে, সকলোৰে ছিংগাৰ বহুতে ভাল লাগে, কিন্তু জুবিন দাৰ নিচিনা হ'ব নোৱাৰে মোৰ মতে। কাৰণ জুবিন দাক বহুত ভাল পাওঁ, আগৰ পৰা, এতিয়াৰ পৰাই ভাল পাই থাকিম। তোমাৰ গড় নাম, ফেভৰেট বস্তু কি? কৈছে যে তোমাৰ গড়, মোৰ গড় মৰিগাঁও। নাম, মোৰ আচল নাম চৈয়দ আৰমানুৰ ৰহমান, আৰু মোৰ এনে গড়ত নাম মাতটো মুন্না। ফেভৰেট বস্তু, মোৰ ফেভৰেট বস্তু কি মানে কি সুধিছে ময়ে বুজিব পৰা নাই ফেভৰেট বস্তু। তাৰপিছত তোমাৰ জীয়েক থকাটো ভালনে? আচলতে চাওক, এটা কথা চাওক, মই জানো যে আপোনাৰ যদি ইচ্ছা থাকে যে গাৰ্লফ্ৰেণ্ডজনী মোৰ থাকিলে মোৰ ভাল হ'লহেঁতেন, তেতিয়া আপোনালোকে পঠাই লওক, একো ন' প্ৰব্লেম, আপোনাৰ থাকক। মই সেইটো নকওঁ যে আপোনাৰ ভাল নহয় বুলি। আপোনালোকে যিটো ভাল ভাবে সেইটোৱে কৰক, আপোনালোকে সেইটো মই ক'ব নোৱাৰোঁ। কাৰণ দায়িত্ব বস্তুটো আপোনাৰ নিজৰ হাতত, আপোনাৰ নিজৰ দায়িত্ব আপোনাৰ নিজৰ হাতত। সেইখিনি ভাল বেয়া আপুনি নিজে বাছি ল'ব লাগিব। বাই নাম্বাৰ দিবা নেকি তোমাৰ? মোৰ নাম্বাৰ কেনেকৈ দিম বাৰু, সেইটো পাৰ্চনেলি ক'ব লাগিব। আৰু এতিয়া নাম্বাৰ দিওঁতে সকলোৱে পাই যাব। মোৰ ইনষ্টাগ্ৰামত আপোনালোকে যোগাযোগ কৰিব পাৰে, মই ডিছক্ৰিপশ্যনত লিংক দি দিম। ইনষ্টাগ্ৰামত আপোনালোকে পাৰ্চনেলি যোগাযোগ কৰিব পাৰে, নাম্বাৰ যদি লাগে আপোনালোকক। তাৰপিছত কৈছে ময়ো ইউটিউব কৰিব বিচাৰোঁ। একো প্ৰব্লেম নাই, তুমি ইউটিউব কৰা, একো প্ৰব্লেম নাই। জাষ্ট তুমি কষ্ট কৰিব লাগিব প্ৰথমৰ পৰা, যাতে তুমি ভাল কণ্টেণ্ট দিব লাগিব। তুমি ইউটিউব কৰা, একো প্ৰব্লেম নাই। তুমি যিমান পাৰা ভাল ভিডিঅ' কণ্টেণ্ট দি থাকিবা। তুমি কি পঢ়ি আছা এণ্ড কাৰ চং শুনি ভাল পোৱা? মই কি পঢ়ি আছোঁ এণ্ড কি গান শুনি ভাল পাওঁ? মই আচলতে আপোনাৰ এইবাৰ হাই ছেকেণ্ডেৰী দিছোঁ, মানে HS দিছোঁ এইবাৰ ছায়েন্সৰ পৰা। দোৱা কৰিব সকলোৰে যাতে মোৰ ৰিজাল্ট ভালেই হয়। আৰু মই কাৰ চং শুনি ভাল পাওঁ মানে এছামিছৰ ভিতৰত ক'লে জুবিন দা, আৰু বলিউডৰ ভিতৰত ক'লে অৰিজিত সিং। আৰু কৈছে তুমি বৰ্তমান ক'ত থাকা? মই বৰ্তমান আপোনালোকৰ নগৰতে থাকোঁ ইয়াতে, আৰু ইয়াতে থাকোঁ নে নাই আগলৈ সেইখিনি আপোনাক পিছে জনাই দিব পাৰোঁ। মই বৰ্তমান নগৰতে থাকোঁ, আপোনালোকে ইয়াতে নগৰতে আহিব মোক যোগাযোগ কৰিব পাৰে। তো লাষ্ট কুৱেশ্যন এটা আছিল যে GF কোন ভাই, এইটো কিমান বাৰ সোধে। আৰু
আৰু বহুতে কিবা কিবি কুৱেশ্যন কৰিছিলে, সেইখিনি আজি কুৱেশ্যনটোত একদম মই বহুতে খোলা খুলিকৈ আজি কুৱেশ্যন কৈ দিছো। মোৰ কি আছে, মোৰ কি নাই, মোৰ ইনকাম, মোৰ কি সেইটো, মোৰ ঘৰ ক'ত, মোৰ হাউচ, মোৰ মানে কি লাগে আপোনালোকক চব এইখিনি ভিডিঅ'ত মই কৈ দিছো। আৰু আপোনালোকে এই ভিডিঅ'টো, আজিৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'খিনি চাব, কাৰণ এই ভিডিঅ'টো একদম মষ্ট অফ দা লাভ মানে ভাল হ'বলৈ গৈ আছে, ভাল হ'বলৈ গৈ আছে এইখন ভিডিঅ'টো, কাৰণ এইখন ভিডিঅ'ৰ পৰা আপোনালোক জানিব পৰা মোৰ ব্যক্তিগত কথা। আৰু হয়, আজিৰ ভিডিঅ'টোত মই এইটো কি কৰিছোঁ জানে, এতিয়া মই ভাবি আছোঁ যে প্ৰত্যেক মাহে মই মানে আপোনাৰ সপ্তাহী এটা মানে সঁচা কথা, মই মানে এই ভিডিঅ'টোৰ নাম দিছোঁ, আজিৰ ভিডিঅ'টোৰ নাম দিছোঁ সঁচা কথা। মানে আপোনালোকক মই কমেণ্টত পষ্ট কৰিম সঁচা কথা ক'ম যে যিমান কষ্ট কৰিম বাৰু সিমানহে আমি ছাকচেছ হ'ম। মই এটা কথা জানো, কষ্ট কৰি থাকিম, ছাকচেছ হওক বা নহওক এইটো পিছৰ কথা, এখন ভগৱানে জানে। মই কষ্ট কৰি থাকিম আৰু আপোনালোকে ছাপোৰ্ট কৰি গৈ থাকিব, এদিন মই জানো ছাকচেছ হ'মেই। তো আৰু এজনে কৈছে সপোন কি তোমাৰ? এতিয়াৰ পৰা আমি মানে একদম প্ৰত্যেক সপ্তাহত মানে সপ্তাহত আপোনাৰ এতিয়া সপ্তাহত যিটো তোমাৰ হয় মানে আমি এটা কথা ভাবিছোঁ যে আপোনাৰ সপ্তাহত যিটো আপোনাৰ 7 দিন হয়, এই দেওবাৰে দিলে বেছি ভাল হ'ব না? দেওবাৰে দিলে বেছি ভাল হ'ব। দেওবাৰে আমি পোষ্ট কৰিম, শনিবাৰে পোষ্ট কৰিম। শনিবাৰে তুমি দি দিবা কমিউনিটি পোষ্ট, দেওবাৰে তুমি সিহঁতৰ ৰিপ্লাইটো দি দিম। মানে সঁচা কথা, এইখন নাম আমাৰ সঁচা কথা, একদম মিছা কথা নহয় বাৰু, চব সঁচা কথা হ'ব। আপোনালোকে যিকোনো আমাক কুৱেশ্যন কৰিব পাৰে, ভুল হওক, বেয়া হওক, ভাল হওক, আমাৰ কি ভুল হৈছে, আমাৰতো ভুল হৈছে, আপোনালোকতো ভুল নহয়। ভাই সঁচা কথাই কয়, মিছা নহয়। সঁচা কথা নাম দিছো। প্ৰশ্ন উত্তৰৰ যিটো ভিডিঅ' তাৰ নাম দিয়া হৈছে সঁচা কথা। আপোনালোকে চাব ভিডিঅ'টো, সম্পূৰ্ণখিনি ভিডিঅ'টো চাব, কৈ দিয়া লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ। আপোনালোকে আশা কৰোঁ নেক্সট ভিডিঅ'টো আপোনালোকে ভাল লাগিছে। থেংক ইউ ছ' মাছ।